মৰমৰ অকণিহঁত, তোমালোকৰ ভালনে? মই তোমালোকৰ বাবে আজি এটা সাধু লৈ আহিছোঁ। সাধুটোৰ নাম হ'ল শহা আৰু কাছৰ দৌৰ। এবাৰ এখন হাবিৰ প্ৰাণীবোৰে আকৌ এবাৰ শহা আৰু কাছৰ দৌৰ খেলখন পাতিবলৈ ঠিক কৰিলে। যোৱাবাৰ দৌৰত আগবাঢ়িও বাটতে জিৰণি লোৱাৰ বাবে শহা কাছৰ হাতত হাৰিছিল। এই ডাঙৰ দৌৰৰ বাবে দিন বাৰ ঠিক কৰা হ'ল। শহাই মন পুতি দৌৰৰ অনুশীলন আৰম্ভ কৰিলে। যোৱাবাৰৰ ভুলটো এইবাৰ সি নকৰিবলৈ ঠিক কৰিলে। ইফালে কাছয়েও নদীৰ বালিত দৌৰৰ অনুশীলন আৰম্ভ কৰিলে। হাবিখনৰ সকলো জীৱ-জন্তুৰ মাজত খদমদম লাগিল। কেৰ্কেটুৱাই গছে গছে ৰঙা নীলা পতাকা আঁৰি দিলে। ভালুকে গছত চকু চাট মাৰি ধৰা ৰং দিলে। কেউফালে উৎসৱৰ পৰিৱেশ। শহাই গাৰ শক্তি বঢ়াবলৈ কিলোৱে কিলোৱে গাজৰ খাবলৈ ধৰিলে। লগৰবোৰে দিনে নিশাই শহাক সোৱাদ লগা খাদ্যৰ যোগান ধৰিলে। কেৰ্কেটুৱাই গছে গছে বগাই শহাৰ বাবে ফল-মূল গোটালে। ভালুকে দিলেহি মৌ জোল। প্ৰতিদিনে ৰাতিপুৱাই বনৰজা সিংহই শহাক যোগাসন শিকাবলৈ ল'লে। হৰিণাই স্কিপিং শিকালে। শহাৰ মনটো আনন্দেৰে ভৰি থাকক বুলি কেটেলা পহুৱে জুনুকা বজাই শুনাবলৈ ল'লে। বিশেষ দিনটোত খেলপথাৰত আহি সকলো জন্তু গোট খালেহি। খেলৰ আগে আগে বান্দৰ পাৰ্টিৰ কুচকাৱাজ হ'ল। হাতীয়ে সুৰেৰে শিঙা বজালে। ফেঁচাই যথাযথ নিয়ম মানি উৰুলি দিলে। কুলিয়ে গান এটাকে শুনালে। এটা বান্দৰক দৌৰৰ ৰেফাৰী পতা হ'ল। এপাল হাতী লৈ বাঘে শহাক খেলপথাৰলৈ আদৰি আনিলে। চাৰিওফালে হৈ-চৈ লাগিল। এটা ঘঁৰিয়ালৰ পিঠিত উঠি কাছ খেলপথাৰ পালেহি। নাখাই নবৈ কাছ শুকাই খীনাই গ'ল। কাছৰ চেহেৰা দেখি সকলোৱে ভাবিলে এইবাৰ কাছ হাৰিবই। ৰেফাৰীয়ে মুখত আঙুলি ভৰাই হুইছেল মাৰিলে। দৌৰ আৰম্ভ হ'ল। বনৰ জন্তুবোৰে চিঞৰিবলৈ ধৰিলে। জন্তুৰ চিঞৰত ভয়তে চৰাইবোৰে চাৰিওফালে উৰিবলৈ ধৰিলে। ৰেফাৰীয়ে গছৰ ডালে ডালে জঁপিয়াই দুয়ো প্ৰতিযোগীৰ সৈতে তাল মিলাই আগবাঢ়িল। ভবামতেই কাছই কুটকুটকৈ দৌৰিলে। শহাই জঁপিয়াই জঁপিয়াই কাছতকৈ বহুত আগবাঢ়ি গ'ল। পিছে লুডুৰ পুডুৰ শহাৰ অলপ গৈয়ে ভাগৰ লাগিল। এটা সময়ত তাৰ উশাহ ঘন হৈ আহিল। তাৰ ঠেং দুখনো নচলা হ'ল। তাৰ মূৰটো ঘূৰোৱা যেন লাগিল। চকুৰে নেদেখা হ'ল আৰু সি ঠাইতে বাগৰি পৰিল। দৌৰি আহিল ভালুক কবিৰাজ। কবিৰাজে শহাৰ ওফন্দি থকা পেটটো আঙুলিৰে টুকুৰিয়াই চাই ক'লে, অধিক ভোজনৰ বাবে বদ হজম হৈছে। বায়ুৱে কলিজাত বেয়াকৈ খুন্দা মাৰিছে। জন্তুবোৰে দাংকোলাকৈ অচেতন শহাক এটুকুৰা নিৰাপদ ঠাইলৈ লৈ গ'ল। দৌৰত কাছ আকৌ জিকিল। বিজয়ীৰ মুকুট পিন্ধি ঘঁৰিয়ালৰ পিঠিত উঠি কাছ বিললৈ উভতিল। নীতিশিক্ষা। অকণিহঁত, এই সাধুটোৰ পৰা আমি শিকিলোঁ যে জীৱনত যিকোনো লক্ষ্যত উপনীত হ'বলৈ হ'লে বিৰামহীন গতিৰ প্ৰয়োজন। কিন্তু লগতে শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ খুবেই দৰকাৰী। আজিলৈ আহিছোঁ। ধন্যবাদ।